পূব গুৱাহাটী বিহু পৰিয়াল হৈ আজিৰ এই ৰমজান মাহত সমগ্ৰ পৃথিৱীৰ ইছলাম ধৰ্মাৱলম্বী যিসকল লোক তালৈ আমি শুভেচ্ছা জনাইছোঁ। এটা মই বিপুল সভাপতি বিপুল আমি আশা কৰোঁ যে এই যে আমি আজি এটা ইফতাৰ পাৰ্টি কৰিছোঁ, ইয়াৰ জৰিয়তে অসমৰ সমগ্ৰ হিন্দু মুছলমান বা অন্যান্য যিবিলাক ধৰ্মাৱলম্বী লোক আছে তাৰ মাজত যাতে সম্প্ৰীতিৰ বাৰ্তা আমি কঢ়িয়াই আনিব পাৰোঁ। ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ। এই ধৰ্মনিৰপেক্ষ দেশত কোনোবাই যদি ধৰ্মীয় লোকৰ মাজত বিহবাস্প বিয়পা খোজে তাক আমি একেবাৰে বিৰোধ কৰিছোঁ আৰু আমি আশা কৰিছোঁ যাতে আমাৰ এই ইফতাৰ পাৰ্টিৰ জৰিয়তে শান্তি সম্প্ৰীতি সকলো ধৰ্মীয় লোকগোষ্ঠীৰ মাজত যাতে আমি মিলাব পাৰোঁ। অসম আজান ফকীৰৰ দেশ। এইখন দেশত সাম্প্ৰদায়িক কোনো সংঘৰ্ষৰ যাতে সৃষ্টি নহয়, আমি সেই আশা কৰিছোঁ। সেই বাৰ্তা আমি প্ৰেৰণ কৰিছোঁ আজি এই ইফতাৰ পাৰ্টিৰ জৰিয়তে। আগন্তুক ৰঙালী বিহুত আমি এই বাৰ্তাই পালন কৰিম যাতে অসমীয়াৰ হৈ থাকক, অসম হিন্দু মুছলমান কাৰো নহয়, আমাৰ অসমীয়াৰ হৈ থাকক, এই বাৰ্তা প্ৰেৰণ কৰি আমি পূব গুৱাহাটী বিহু সন্মিলন অতীজৰ পৰা আমাৰ সম্প্ৰীতি এনাজৰী যি আমাৰ পৰম্পৰা সেইটো আমি ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু যিহেতু বিহুৰ আগত পবিত্ৰ ৰমজান মাহ আৰম্ভ হৈছে আৰু আমাৰ এই অনুষ্ঠানৰ লগতে বিভিন্নজন ইছলামধৰ্মী ব্যক্তিও আমাৰ লগত জড়িত হৈ আছে আৰু আমি সদায় ইজনে সিজনৰ ককাই ভাই ভনী হিচাপে আমি সকলো আছোঁ। আৰু সেইকাৰণে আমি প্ৰত্যেক বছৰে এনেকুৱা ধৰণৰ এটা অনুষ্ঠান আমি আয়োজন কৰোঁ আৰু ইয়াৰ দ্বাৰা সমগ্ৰ অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যে আমি সকলোৱে মিলা প্ৰীতিৰে এইখন পৃথিৱীত থাকিব পাৰোঁ আৰু শান্তিৰে থাকিব পাৰোঁ আৰু যাতে আমাৰ যোনটো পৰম্পৰা, অসমৰ যোনটো পৰম্পৰা ইতিহাস এটা আছে, সেই ইতিহাস যাতে আমি সকলোকে লৈ যাব পাৰোঁ, চিনাকি কৰি দাঙি ধৰিব পাৰোঁ, সেইটোৰ কাৰণে আমি সদায় চেষ্টা কৰি আছোঁ। আৰু তাৰ কাৰণে আজি এই ইফতাৰ পাৰ্টি আমি আয়োজন কৰিছোঁ আৰু ইয়াৰ পৰা আমি সমগ্ৰ অসমবাসী ৰাইজক এইটো কথা হৈছোঁ যে আমি সকলোৱে যাতে মিলি জুলি এখন সুন্দৰ সুস্থ অসম আমি গঢ়িব পাৰোঁ, সৰ্বাংগীন উন্নয়নৰ অসম গঢ়িব পাৰোঁ, তাৰেই আমি উদ্দেশ্য আগত ৰাখি এই অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ। ইয়াতে এনেকুৱা এই অনুষ্ঠান দেখিছোঁ অতিথি হিচাপে নাই। আমি পূব গুৱাহাটী সন্মিলনৰ পৰিয়ালৰ লগতে আন যিখিনি আমাৰ শুভাকাংক্ষী আছে, তেওঁলোকে যিসকলে ইছলামৰ ধৰ্মী ৰোজা ৰাখিছে, তেওঁলোকক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু তেওঁলোকেই আমাৰ কাৰণে আজি মুখ্য অতিথি হিচাপে আছে। কাৰণ এই গোটেই বস্তুটো হৈছে আমি কাৰ কাৰণে ৰাখিছোঁ, যোনে ধৰক ৰোজা ৰাখিছে, যোনে পালন কৰি আছে ব্ৰত, তেওঁলোকেই আচল এই গোটেই বস্তুটোৰ মূল আমাৰ সেইকাৰণে তেওঁলোকক আমি নিমন্ত্ৰণ জনাই, তেওঁলোকেই আমাৰ কাৰণে মুখ্য অতিথি, আমাৰ বেলেগ সেনেকুৱা কোনো মুখ্য অতিথি নাথাকে। Stay informed, stay ahead. News NE 365